Hello, what is up? So আজি আমি শিকিম simple future tense বা future indefinite tense. প্ৰথমে আমি চাম ইয়াৰ ফৰ্মুলাটো কেনেকুৱা চোৱা। প্ৰথমতে লাগিব আমাক সাবজেক্ট, তাৰ পাছত লাগিব আমাক shall বা will, তাৰ পাছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, তাৰ পাছত অবজেক্ট লগতে এডভাৰ্ব। কোনো এটা কাম ভৱিষ্যতে হ'ব বা কৰিম বুজাবলৈ এই টেন্সটো ব্যৱহাৰ কৰা হয়। সাপোজ তাই এখন কিতাপ পঢ়িব, সি অমুক কৰিব, মই অমুক কৰিম, এনেকুৱা কথা বুজাবলৈ, মানে যিটো কাম ভৱিষ্যতে সম্পন্ন হ'বলৈ গৈ আছে সেই কথাখিনি বুজাবলৈ এই টেন্সটো ব্যৱহাৰ কৰা হয়। আমি ফৰ্মেশ্যনটো পালোঁ। এতিয়া চোৱা, ইয়াৰ সিগনেল কিছুমান আছে, যেনে টুমৰো অহাকালি, সোন সোনকালে, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট ডে, নেক্সট উইক, টুনাইট, এইবিলাক হৈছে ইয়াৰ কিছুমান কমন সিগনেল ৱৰ্ড। বুজি পালা? চ' পোনপ্ৰথমে আমি চেণ্টেন্সটো চাম এতিয়া। তাইটো হৈছে ছাবজেক্ট, পঢ়িবটো হৈছে ভাৰ্ব, কি পঢ়িব কিতাপ অবজেক্ট, আৰু এখন কিতাপটো এটা অবজেক্ট, এটাই অবজেক্ট এইটো। পোনপ্ৰথমে আমি কি ল'ম? ছাবজেক্ট, তাই, সি। এতিয়া অক্সিলাৰী ভাৰ্ব shall বা will এই দুয়োটা আছে, shall বা will দুয়োটা আছে। ইয়াৰে shall বহিবনে will বহিব? মনত ৰাখিবা যে ফাৰ্ষ্ট পাৰ্চনৰ বাদে ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনত will বহে। অকল ফাৰ্ষ্ট পাৰ্চন হৈছে কি? ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ হৈছে I আৰু তাৰ প্লুৰেল হৈছে we। গতিকে এই দুটাৰ বাহিৰে I আৰু weৰ বাহিৰে সকলোতে will বহিব। গতিকে চিৰ লগত ডেফিনেটলি ই থাৰ্ড পাৰ্চন ছিংগুলাৰ, ইয়াৰ লগত will বহিব, চি will। এতিয়া আমাক লাগিব চোৱা কি? ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। ভাৰ্ব কি? পঢ়িব, পঢ়াৰ ইংৰাজী হৈছে ৰিড। অ'কে, এখন কিতাপৰ ইংৰাজী হৈছে এ বুক। হ'ল? অ'কে, আমি আন এটা চেণ্টেন্স লওঁ। এতিয়া যদি আমি সেই একেটা কথাই লিখোঁ, তাইৰ সলনি মই এখন কিতাপ পঢ়িম, এতিয়া কি হ'ব? চোৱা, ইয়াত মইতো ছাবজেক্ট, বাকীখিনি জানাই। মই ইংৰাজী হৈছে I। এতিয়া I যিহেতু ফাৰ্ষ্ট পাৰ্চন, ইয়াৰ লগত shall বহিব। I shall read a book। হৈ গ'ল। এতিয়া চোৱা, আজিকালি সকলো ছাবজেক্টৰ লগতে will বহায়, কিন্তু আমি ট্ৰেডিশ্যনেল ৱেত আগৰ পৰাই I আৰু will লগত shall বহাই আহিছোঁ। এতিয়া আমি এইটো নকৰিব পাৰোঁ, I লগত will বহাব পাৰোঁ, কিন্তু ইয়াত shall বহোৱাৰ কাৰণ আছে, মই কৈ আছোঁ পিছত। আমি আন এটা চেণ্টেন্স লওঁ, 3 নম্বৰ। কি লওঁ? সিহঁতে কালি বা অহাকালি ফুটবল খেলিব। কোনে? সিহঁতে। গতিকে এইটো ছাবজেক্ট। তাৰপিছত ভাৰ্ব কি? খেলিব। কি খেলিব? ফুটবল। কেতিয়া? কালি বা অহাকালি, এইটো এডভাৰ্ব। এতিয়া সিহঁতে ইংৰাজী হৈছে কি? দে। পালোঁ থাৰ্ড পাৰ্চনৰ প্লুৰেল ফৰ্ম, দে। দেৰ লগত কি বহিব? অবভিয়াছলি will বহিব, দে will। ছাবজেক্ট বহালোঁ, তাৰপাছত অক্সিলাৰী ভাৰ্ব shall আৰু willৰ ফালৰ পৰা আমি will ল'লোঁ। তাৰপিছত এতিয়া আমাক লাগিব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কি? খেলিব। খেলা ইংৰাজী হৈছে কি? প্লে। দে will প্লে। ফুটবলৰ ইংৰাজী হৈছে ফুটবল। অ'কে, বুজি পালা? একেবাৰে চিম্পল। এতিয়া যদি আমি এই চেণ্টেন্সটো, আমি যি ক'লোঁ I shall read a book, এই চেণ্টেন্সটো যদি নিগেটিভ কৰোঁ, নিগেটিভ কৰিলে কেনেকুৱা হ'ব? চাবা, নিগেটিভ কৰিলে কি হ'ব? পোনপ্ৰথমে আমাক ছাবজেক্ট লাগিব, তাৰ পাছত shall বা willৰ যিকোনো এটা লাগিব, এইটো ফৰ্ম। তাৰপাছত লাগিব আমাক, মানে এইটো অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব, তাৰপাছতে লাগিব আমাক নট, তাৰপাছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, তাৰপাছত বাকীখিনি ছেইম, একেই। এতিয়া চোৱা,
এই সেন্টেন্সটো আমি নিগেটিভ কৰিম। সাবজেক্ট ভালো ঠিকে আছে, অক্সিলারি ভার্ব বহাই দিলোঁ, শ্যাল লিখিলোঁ, নট বহাই দিলোঁ, নট ৰিড এ বুক। হৈ গ'ল, সৰি হৈ গ'ল। এতিয়া আমি এই সেন্টেন্সটো নিগেটিভ কৰিম। এই সেন্টেন্সটো দে উইল প্লে ফুটবল, কালিতো আমি ইংৰাজী নিলিখিলোৱে, দে উইল প্লে ফুটবল, সৰি হা, টুমৰ' TOMORW এডভাৰ্বটো ৰৈ আছিলে। এই অকল এইখিনিলৈকে যদি আমি নিগেটিভ কৰোঁ তেতিয়া কি হ'ব? লিখা ছাবজেক্টটো দে, উইল লিখা, নট বহাই দিয়া, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লিখা কি? প্লে, ফুটবল লিখি দিয়া, হৈ গ'ল। একেবাৰে চিম্পল নিগেটিভ কৰা, কিন্তু ইণ্টাৰগেটিভত অকল খেলি মেলি আছে। আমি কিছুমান যদি বস্তু একেবাৰে মডাৰ্ণ ফালৰ পৰা চাওঁ, যেনেকৈ মই কৈছোঁ কি আইৰ লগত চেল বহে আৰু উইৰ লগত চেল বহে। এতিয়া ইয়াৰ সলনি আমি আই উইল বা উইল বহাব পাৰোঁ, কিন্তু যেতিয়া আমি ইণ্টাৰগেটিভ কৰোঁ তেতিয়া আমাৰ মানে কি খেলি মেলি হ'ব। মই যে কৈছিলোঁ সকলো ছাবজেক্টৰ লগতে উইল বহা মানে অভ্যাসটোত অলপমান খেলি মেলি হ'ব পাৰে। এই ইণ্টাৰগেটিভ কৰিলে খেলি মেলি হয়। চাবা হা, ইণ্টাৰগেটিভ কৰিলে আমি কি কৰিব লাগে? মই ছাপ'জ এটা চেণ্টেন্স ল'লোঁ, আই শ্বেল গ', মই যাম। এতিয়া আমি এই কথাখিনি বুজাৰ কাৰণে শ্বেলৰ সলনি উইল বহাব পাৰোঁ, আই উইল গ'। এতিয়া যদি আমি ইণ্টাৰগেটিভ কৰিব লাগে, মানে ফিউচাৰ ইনডেফিনিট টেন্সৰ সেন্টেন্স এটা যদি ইণ্টাৰগেটিভ কৰিব লাগে, প্ৰথমতে লাগিব আমাক কি? হেল্পিং ভাৰ্বটো আগত। আমি ছাপ'জ এইটো আনিছোঁ উইলটো আগত, উইল, তাৰপাছত লিখিলোঁ আমি আই গ'। এইটো অশুদ্ধ হৈ থাকিল। আমি লিখিব লাগিব কি? শ্বেল আই গ', এইটোহে শুদ্ধ হ'ব। মানে কি? আমি এফাৰ্মেটিভ সেন্টেন্স এটাত সকলো ছাবজেক্টৰ লগতেই আমি উইল বহাব পাৰোঁ, কিন্তু ইণ্টাৰগেটিভ কৰিলে নহ'ব। তেতিয়া আমাক যাৰ লগত যি বহাব লাগে ট্ৰেডিশ্যনেল ৱেত আমি তেনেকৈয়ে লিখিব লাগিব। অ'কে, বুজি পালা? সেইকাৰণে কৈছিলোঁ এই অভ্যাসটো বেয়া বুলি। এতিয়া আমি এই সেন্টেন্সটো যদি আমি নিগেটিভ কৰোঁ কি হ'ব? আইটো ছাবজেক্ট, আই, তাৰপাছত হেল্পিং ভাৰ্বটো লিখা, আই শ্বেল নট ডু ইট। এইটো নিগেটিভ কৰিলে এনেকুৱা হ'ব, আৰু ইণ্টাৰগেটিভ কৰিলে এইটো এনেকুৱা হ'ব, শ্বেল আই ডু ইট। বুজি পালা? শ্বেল আই ডু ইট। আই শ্বেল ডু ইট মানে হৈছে কি? মই এইটো কৰিম। আই শ্বেল নট ডু ইট মানে হৈছে মই এইটো নকৰিম। আৰু শ্বেল আই ডু ইট মানে হৈছে মই এইটো কৰিম নে? অ'কে, হি উইল ব্ৰিং এ গিফ্ট ফৰ মি। সি মোৰ বাবে এটি উপহাৰ আনিব। এইটো যদি আমি নিগেটিভ কৰোঁ কি হ'ব? হি, তাৰপাছত উইল লিখিলোঁ, আমি হেল্পিং ভাৰ্ব লিখিলোঁ, তাৰপাছত নট লগাই দিয়া, হি উইল নট ব্ৰিং এ গিফ্ট ফৰ মি। সি মোৰ বাবে এটি উপহাৰ নানে। বুজি পালা? এতিয়া এইটো সেন্টেন্সে যদি আমি ইণ্টাৰগেটিভ কৰোঁ তেতিয়া কেনেকুৱা হ'ব? পোনপ্ৰথমে আমি হেল্পিং ভাৰ্বটো আগতে লিখিব লাগিব, উইলটো আগত আহিব। উইল লিখিলোঁ, উইল হি ব্ৰিং এ গিফ্ট ফৰ মি। সি মোৰ বাবে এটি উপহাৰ আনিবনে? বুজি পালা? একেবাৰে চিম্পল। এতিয়া এইটো এটা কথা মনত ৰাখিবলগীয়া, কেতিয়াবা আমি গোয়িং টু ব্যৱহাৰ কৰিও ফিউচাৰ ইনডেফিনিট টেন্সৰ অৰ্থ প্ৰকাশ কৰিব পাৰোঁ। চাবা হা, কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ আমি কৈ আছোঁ। চিম্পল ফিউচাৰৰ কথা ব্যৱহাৰ কৰিব পাৰোঁ। ছাপ'জ যেনে হি ইজ
going to be মানে হোৱা হা be 15 years old in next May. He is going to be 15 years old. 15 বছৰ হ'বলৈ গৈ আছে সি কেতিয়া নেক্সট মে' মাহত অ'কে আৰু ইণ্টেনশ্যন কিবা থাকিলে ইচ্ছা অভিপ্ৰায় ছাপ'জ মই বুজাই দিছোঁ এইটো 1 নম্বৰ দিছোঁ মোৰ কি ইচ্ছা আছে অ'কে আই এম going to buy a car. মই এখন কাৰ কিনিবলৈ ওলাইছোঁ বা কিনিম এইটো ক্ষেত্ৰত আমি এই গোয়িংটো ব্যৱহাৰ কৰিব পাৰোঁ ওলোৱাৰ ক্ষেত্ৰত আৰু কিবা ষ্ট্ৰং প্ৰবেবিলিটি খুব সম্ভাৱনা মানে ষ্ট্ৰং হ'ব লাগিব কিবা এটা অপিনিয়ন ছাপ'জ it is going to rain today. আজি বৰষুণ দিবলৈ মানে গৈ আছে মানে বৰষুণ দিব আৰু এনেকুৱা ক্ষেত্ৰত আমি এইটো ষ্ট্ৰং প্ৰবেবিলিটিৰ ক্ষেত্ৰত কিবা ইণ্টেনশ্যন ইচ্ছা থাকিলে বা চিম্পল কথাটো আমি এই গোয়িংটো ব্যৱহাৰ কৰিব পাৰোঁ গোয়িংটো কাক ৰিপ্লেচ কৰিব সেইটো ৰিপ্লেচ কৰিব চেল বা উইলক ৰিপ্লেচ কৰিব অ'কে আমি যদি এই দুটা চেণ্টেন্স অনুবাদ কৰোঁ কি হ'ব চোৱা ইয়াত ছাবজেক্ট কোনটো মই ভাৰ্ব কোনটো লগ কৰিম কাক লগ কৰিম তোমাক অবজেক্ট ছাবজেক্টেৰে ভাৰ্বক কুৱেশ্যনছ কৰিলে অবজেক্টটো দি দিয়ে কেতিয়া অহাকালি এডভাৰ্ব অ'কে আমাৰ গঠনটো বা ফৰ্মুলাটো এনেকুৱা আছিল ছাবজেক্ট প্লাছ চেল এইটো মনত ৰাখিব লাগিবই হা বা উইল প্লাছ ভাৰ্বৰ ৰুট ফৰ্মটো বা বেছ ফৰ্মটো প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব এইটো আমাৰ ফৰ্মেশ্যন পোনপ্ৰথমে লাগিব আমাক ছাবজেক্ট মই আই লিখিলোঁ এতিয়া আইৰ লগত আমি কি বহাব লাগে বুলি কৈছিলোঁ চেল উইলো বহাব পাৰোঁ যেনিবা আই চেল হ'ল এতিয়া লাগিব আমাক কি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লগ কৰা ইংৰাজী হৈছে কি মিট অ'কে হ'ল এতিয়া লাগে অবজেক্ট কাক তোমাক আই চেল মিট ইউ অহাকালি ইংৰাজী হৈছে কি টুমৰ' হ'ল বুজি পালা এইবাৰ এইটো চেণ্টেন্স চোৱা মইতো ছাবজেক্ট কিনিম ভাৰ্ব কি কিনিবা শাৰ্ট এটা অবজেক্ট ওৱান ল'লোঁ কাৰ বাবে তোমাৰ বাবে অবজেক্টটো দুটা অবজেক্ট আছে ইয়াত ইণ্টাৰেষ্টিং চোৱা পোনপ্ৰথমে লাগিব আমাক কি ছাবজেক্ট মই আইৰ লগত বহিব চেল আই চেল কিনাৰ ইংৰাজী হৈছে কি বাই আই চেল বাই কি বাই কৰিবা এ টি চাৰ্ট আই চেল বাই এ টি চাৰ্ট কাৰ বাবে তোমাৰ বাবে ফৰ ইউ বুজি পালা একেবাৰে চিম্পুল ন এতিয়া যদি আমি এই টেন্সটোৰ চেণ্টেন্স এটা WH বা WH বা ডাবল ইণ্টাৰগেটিভ কৰোঁ তেতিয়া কেনেকুৱা হ'ব আমি এইটো চেণ্টেন্স লৈ লৈছোঁ দে উইল এৰাইভ চুন কেতিয়া এৰাইভ কৰিব সোনকালে এতিয়া এই চেণ্টেন্সটো যদি আমি ইণ্টাৰগেটিভ কৰোঁ কেনেকুৱা হ'ব প্ৰথমতে হেল্পিং ভাৰ্ব আহিলে শিকাই দিছোঁ মই আগত উইল দে এৰাইভ চুন সিহঁতে সোনকালে আহি পাবনে এতিয়া এইটো আমি WH কেনেকৈ ল'ব পাৰোঁ আমি সুধিব পাৰোঁ কেতিয়া আহি পাব when will they arrive অ'কে বুজি পালা
এতিয়া এইটো সেন্টেন্স চোৱা আমি WH লোৱাৰ কাৰণে এই সেন্টেন্সটো মানে শিকোৱাৰ কাৰণে এই সেন্টেন্সটো লৈছোঁ অহা দুদিনত তুমি কি কৰিবা WH লাগিব কি আছে মানে সো আমি লিখিম কি ইংৰাজী কি হোৱাট লিখিলোঁ WH থকা প্ৰথমতে ৱৰ্ডটো লিখিলোঁ তাৰপিছত লাগিব আমাৰ কি হেল্পিং ভাৰ্ব হোৱাট উইল কিয় ল'লোঁ তুমি পাম নহয় ইউ পাম নহয় সেইকাৰণে ইউৰ লগত কি বহিব উইল বহিব না সেইকাৰণে উইল ল'লোঁ হোৱাট উইল ইউ কৰাৰ ইংৰাজী হৈছে ডু হোৱাট উইল ইউ ডু ইন নেক্সট 2 days বুজি পালা একেবাৰে সিম্পল যাৰ নামেই হৈছে সিম্পল ফিউচাৰ টেন্স গতিকে এইটো সিম্পল হ'বই ন তেনেকুৱা কথা নামেই যাৰ পৰিচয় এতিয়া আকৌ এইটো সেন্টেন্স চোৱা আমি এইটো সেন্টেন্স একেলগে কৰিম তোমালোকে নোটবুক লৈ ল'বা হা ভিডিঅ'বোৰ চোৱাতে মানে কি লিখি ৰাখিবা তেতিয়াহে মনত থাকিব এতিয়া এইটো সেন্টেন্সত আমিটো হৈছে সাবজেক্ট তাৰপিছত ভাৰ্ব কোনটো যাম ক'ত যাবা শ্বিলঙলৈ অবজেক্ট কেতিয়া অহা সপ্তাহত এডভাৰ্ব ওলাই গ'ল ফৰ্মেশ্যনটো বা ফৰ্মুলাটো কি আছিল সাবজেক্ট প্লাছ চেল বা উইল প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব এইটো এফাৰ্মেটিভ সেন্টেন্সৰ ফৰ্ম আৰু নিগেটিভ কৰিব লাগিলে সাবজেক্ট প্লাছ চেল বা উইল তাৰপিছত নট বাকীখিনি সেম এজ বিফৰ অ'কে ইণ্টাৰগেটিভ কৰিব লাগিলে পোনপ্ৰথমে লাগিব আমাক চেল বা উইল তাৰপিছত সাবজেক্ট বাকীখিনি এইটোৰ দৰেই সেম আৰু ডাবল ইণ্টাৰগেটিভ কৰিব লাগিলে WH থকা কুৱেশ্যনছটো প্ৰথমতে আহিলে বাকীখিনি ইণ্টাৰগেটিভৰ দৰে সেম তাৰপিছত চেল বা উইল তাৰপিছত সাবজেক্ট একে বুজি পালা এফাৰ্মেটিভ নিগেটিভ ইণ্টাৰগেটিভ ডাবল ইণ্টাৰগেটিভ বুজি পালা এতিয়া আমি আকৌ ঘূৰি আহিছোঁ এইটো সেন্টেন্সলৈ এতিয়া আমি এইটো সেন্টেন্স কৰিম এইটো সেন্টেন্স এফাৰ্মেটিভত আছে গতিকে আমি এইটো ফৰ্মেশ্যন ল'ম পোনপ্ৰথমে লাগিব আমাক সাবজেক্ট কি আমি উইৰ লগত কি বহিব চেল উই চেল লিখিলোঁ এতিয়া লাগিব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যাম গো শ্বিলঙলৈ টু শ্বিলং উই চেল গো টু শ্বিলং এতিয়া আমাক লাগিব কি এডভাৰ্ব অহা সপ্তাহত নেক্সট উইক বুজি পালা একেবাৰে চিম্পল অ'কে আজিলৈ এৰিছোঁ বাই